মাজুলী জিলাৰ অংগনৱাড়ী কেন্দ্ৰৰ মাজুলী প্ৰকল্পৰ প্ৰতিষ্ঠা দিৱস উদযাপন 1975 চনতে জন্ম হোৱা এই সংস্থাটোৰ কমলাবাৰীস্থিত শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা এই সভাত প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে আৰতি মিলিয়ে আৰু তেখেতক সহযোগিতা আগবঢ়ায় জ্যোতি বাৰিক আৰু যদুমণি ভূঞাই। সংস্থাটোৰ সভানেত্ৰী ৰঞ্জুলা বৰা, সম্পাদিকা ৰিপিকা মিলি আৰু উপ সভানেত্ৰী লিলি দলে অংগনৱাড়ী কৰ্মীসকলক অত্যাধিক কামৰ বিপৰীতে ন্যূনতম মজুৰি পোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি চৰকাৰলৈ মজুৰি বৃদ্ধি কৰিবৰ বাবে আহ্বান জনায়। আমাৰ 1975 চনৰ 2 অক্টোবৰ তাৰিখে আমাৰ ICDS জন্ম হৈছিলে। তাৰ হেতুকে আমি আজি 2 অক্টোবৰ দিনা আমাৰ 49তম বছৰ হৈছে। কৰ্মী আৰু সহায়িকাসকলে আজি পৰ্যন্ত আমাৰ চৰকাৰীভাৱে স্বীকৃতি দিয়া নাই আৰু আজি তাৰিখলৈকে আমাক মাননি বৃত্তিটো কৰি দিয়া নাই। আজি এই মঞ্চতে মই চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমাৰ মাননি বৃদ্ধিটো অতি সোনকালে ঘোষণা কৰি দিবৰ বাবে মই আমাৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ। 1975 চনৰ 2 অক্টোবৰ তাৰিখে ঢকুৱাখানা জিলাত ICDSৰ জন্ম হৈছিল আৰু সেই পিছৰ 1982 চনৰ 8 নৱেম্বৰ তাৰিখে আমাৰ মাজুলী জিলাতো ICDSৰ জন্ম হৈছিল। কিন্তু দুখৰ বিষয় আজি ইমানখিনি চৰকাৰে আমাক কামৰ বোজা মূৰত জাপি দিছে, তথাপিও আমি কোনো কামৰ প্ৰতি অৱহেলা নকৰি আমাৰ নিজৰ কৰ্ম আমি নিজে কৰি গৈ আছোঁ। কিন্তু দুখৰ বিষয় আমি বাৰে বাৰে চৰকাৰৰ ওচৰত সানুনয় বিনয়ে তেখেতসকলক আমি নিবেদন ইমান কৰিছোঁ, তথাপিতো তেখেতসকলে আমাৰ প্ৰতি কোনো কাণসাৰ নাই আৰু তেখেতসকলে বাৰে বাৰে আমাৰ প্ৰতাৰণাই কৰি আহিছে। আমি এইবাৰ এই কাৰ্যসূচী এই পতাকাৰ তলৰ পৰা আমি চৰকাৰলৈ নিবেদন কৰিছোঁ যাতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমালৈ যিটো ঘোষণা আগবঢ়াম বুলি তেখেতে নিজ মুখে প্ৰকাশ কৰিছিল, সেই কথাটো যাতে আমি এই পূজাৰ আগে পাছে আমি শুনিবলৈ পাওঁ। তাৰ কাৰণে তেখেতক আমি এই পতাকাৰ তলৰ পৰাই আমি সকলো কৰ্মী সহায়িকা তথা অফিচৰ কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ
ৰাখিলোঁ। গতিকে ভৱিষ্যতে যাতে আমি আৰু ইয়াতকৈও বেছি উদ্যমেৰে কাম কৰিব পাৰোঁ, আমাৰ কৰ্ম যাতে আমাৰ মাননি নহয়, আমাৰ মজুৰি বৃদ্ধি কৰিব লাগে, সেই মৰ্মে আমি তেখেতৰ ওচৰত পুনৰবাৰ আকৌ গোহাৰি জনাই আজি কাৰ্যসূচী সামৰণি। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।